যোৰহাটৰ চোলাধৰাত নিশা 1 কোটি টকাৰ ড্ৰাগছ জব্দ বৃহৎ জব্দ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে শামীম আখতাৰ আৰু নাজিম আহমেদক নিশা 1:30 যোৰহাট আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীৰ মতে বিগত 6টা মাহৰ ভিতৰত বৃহৎ সফলতা বুলি জানিবলৈ দিয়ে যোৰহাট আৰক্ষীয়ে AS05N0929 পালছাৰ বাইকত এটা বজাৰ কৰা মোনাত 1 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় যোৰহাট আৰক্ষী যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AIN লাইভ এই খবৰ এটা পাওঁ দুজন যুৱকে হিৰোইন জাতীয় পদাৰ্থ লৈ অহা বুলি বাইক এখনত সেইমতে আমি টিম বনাই ওলাই আহি যুৱক দুজনক আমি ধৰিবলৈ সক্ষম হওঁ ইয়াতে চোলাধৰা চাৰিআলিতে তাৰ পাছত তেওঁলোকৰ NDPS প্ৰক্ৰিয়া মতে তেওঁলোকৰ চাৰ্চ কৰোঁতে 17টা সব কেसेस হিৰোইন তেওঁলোকৰ পৰা জব্দ হৈছে তাকে এতিয়া সিজাৰ প্ৰচিডিউৰ যিখিনি আছে মেজাৰমেন্টৰ প্ৰচিডিউৰ সেইবিলাক সব চলি আছে গতিকে 17টা সব কেছ পোৱা গৈছে এতিয়ালৈকে মূল্যটো মই সঠিককৈ ক'ব নোৱাৰিম কিন্তু ইন্টাৰনেশ্যনেল মাৰ্কেটত হয়তো 1 crore মান হ'ব লাগে মোক দুজনে মেৰাপানীৰ পৰা অহা বুলি কৈছে তেওঁলোকে কলৈকে গৈ আছিল তেওঁলোকে ডেষ্টিনেশ্যন ক'ত যোৰহাটে হয় নে বেলেগ হয় তেওঁলোক এতিয়ালৈকে আমি গম পোৱা নাই প্ৰিলিমিনাৰী যিখিনি কাম হয় সেইখিনি চলি আছে তাৰ পাছত আমি যেতিয়া থানাত লৈ যাম ভালকৈ ইণ্টাৰোগেট কৰিম তেওঁলোকক আমি এৰেষ্ট কৰিম এতিয়া যেহেতু NDPS কেছ হয় তেওঁলোকক এৰেষ্ট কৰি প্ৰথমতে আমি জুডিচিয়েল কাষ্টাডীত পঠাম চাওঁ ৰিমাণ্ডত ল'ব চেষ্টা কৰিম পুটপুছ কৰিম শাস্তিটো এতিয়া আমি তদন্ত কৰিম বাকী শাস্তিটো কোৰ্টে দিব তেওঁলোকক মোৰ মনত নাই আগতে কিমান হাইয়েষ্ট লাৰ্জেষ্ট চিজাৰটো কোনটো আছিল কিন্তু এতিয়া লাষ্ট 1 বছৰত এইটো চবতকৈ লাৰ্জেষ্ট ঘৰ ক'ত দেৰগাঁও নাহৰণি নামটো শামীম আখতাৰ ইয়াত ক'ত দিবলৈ আহিছিলে তুমি লগত আহিছিলা কাৰ লগত আহিছিলা ক'লৈ আহিছিলা ইয়ালৈ অঁ এতিয়া পুলিচে তোমাক যে ধৰিলে কেলে অঁ ওলালে কিমান ওলালে কেইটা টেমা ওলালে কাৰ পৰা লৈছিলা আনিছিলা ওলাই আহিছিলা মানে কাৰোবাক বিকিবলৈ আনিছিলা কাক বিকিবলৈ আনিছিলা মানুহজনৰ নামটো নাজানো এইফালে চাই কোৱা যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996